हेलो फ्रेंड्स ज्योतिका मिक्सवेटिर মই ज्योतिকা আপোনালোক সকলোকে স্বাগতম জনাইছো फ्रेंड्स মই যাবলৈ ওলাইছো সামগুৰিলে এটা সুন্দৰ অনুষ্ঠান আছে আপোনালোকক পাৰিলে দেখাই দিম फ्रेंड्स মই ৰেডি হৈছো মই নিজে কৰা কাপোৰজোৰ পিন্ধি আৰু খুব সুন্দৰ অনুষ্ঠান অনুষ্ঠিত হ'ব বহুত সুন্দৰকৈ আমাক নিমন্ত্ৰণ আগবঢ়াইছিল আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি ৰেডি হৈছো যাবলৈ পাৰিলে আপোনালোকক কিমান পাৰো দেখুৱাই থাকিম फ्रेंड्स নিমন্ত্ৰণী পত্ৰখন আপোনালোকক ইয়াতে দেখুৱাই দিছো আৰু খুব ইমান ধুনীয়াকৈ লিখা আছিল এই পত্ৰখন আপোনালোকে পঢ়িলে ঝুম কৰি পঢ়িব পাৰে আৰু হেয়া অনুষ্ঠান অনুষ্ঠিত হৈছিল আসলতে फ्रेंड्स নগাঁও জিলাৰ সামগুৰি সমষ্টিৰ অন্তৰ্গত হিঙিয়া কুমাৰ গাঁৱত আজি পুৱাৰে পৰা এক সুন্দৰ উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে পুৱা 9 বজাত বৃহত্তৰ সামগুৰি অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল ক্ৰমে ৰঙিলী শিল্পালয়ৰ উপসভাপতি শ্ৰদ্ধা ৰাজেন বৰাদেৱকে প্ৰমুখ্য কৰি বিভিন্ন স্থানৰ গণ্যমান্য ব্যক্তিসকলে 25খনকৈ পতাকা খুল তাল শংখ দবা উৰ্লি ধ্বনিৰে একেলগে একে সময়তে উত্তোলন কৰি শুভাৰম্ভ কৰিছিল আৰু এয়া সকলোৱে হয়তো পৰিচিত আমাৰ পুৰণিগুদামৰ বিদ্যানিকেতনৰ প্ৰধান আচাৰ্য শ্ৰদ্ধাৰ কবিতা বাইদেউ তেখেতক মই অৱশ্যে লগ পাইছিলুগে মই যাও মানে পতাকা উত্তোলনৰ অনুষ্ঠানখিনি শেষ হৈছিল মই অৱশ্যে ফটোখিনি পাই পেলাই ইয়াতে মাত্ৰ লগাইহে দিছিলো ৰঙিলী শিল্পালয়ৰ চিত্ৰাংকন বিদ্যালয়ৰ সম্পাদক মহোদয় চিত্ৰশিল্পী ভাস্কৰ্য শিল্পী বিপুল কুমাৰ বৰাই আধৰা অনুষ্ঠানটি আৰু বিদ্যালয়ৰ লগত জড়িত গণ্যমান্য ব্যক্তিসকলৰ সহযোগিতাত আগবঢ়োৱাৰ লগতে তেওঁলোকৰ উত্তোলকসকলক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱা হৈছিল ৰূপালী জয়ন্তী অনুষ্ঠানৰ মুকলি মঞ্চ উদ্বোধন কৰিছিল আমাৰে চাপনালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মহোদয়া শ্ৰদ্ধাৰ পাৰুল গায়ন বাইদেৱে সাংবাদিক তথা নগাঁও জিলাৰ মুক্তি যুঁজাৰু সংমিলনৰ সম্পাদক নীলৰঞ্জন শৰ্মাদেৱে আধৰা অনুষ্ঠানটি সংস্কৃতি বৰাই বৰগীতো পৰিৱেশন কৰিছিল সেয়া অৱশ্যে মই পোৱা নাছিলো সেইকাৰণে আসলতে ভিডিঅ'সমূহ মই এনেকৈ ইয়াত লগাই দিব নোৱাৰিলো তাৰ বাবে দুঃখিত বিভিন্ন প্ৰান্তৰ পৰা 25 গৰাকী বিশিষ্ট চিত্ৰশিল্পীক অলকা বাইদেউকে প্ৰমুখ্য কৰি বিভিন্ন কেইজন চিত্ৰশিল্পীক তালৈ নিমন্ত্ৰণ জনোৱা হৈছিল মোৰো সৌভাগ্য হৈছিল চিত্ৰ অংকন কৰাৰ বাবে মোকো তালৈ নিমন্ত্ৰণ জনাইছিল তাৰ বাবে এখিনিতে কৰ্মকৰ্তা সমূহলৈ বিশেষকৈ ৰঙিলী শিল্পালয়ৰ যি গৰাকী প্ৰতিষ্ঠাতা তেওঁলোলৈ অশেষ ধন্যবাদ জনাইছো মোক নিমন্ত্ৰণ জনোৱাৰ বাবে আৰু আজি অকণমান আপোনালোকক দেখুৱাবলৈ বিচাৰিছো তাত হৈ থকা অনুষ্ঠানসমূহ আচলতে फ्रेंड्स মই গৈ পোৱাৰ লগে লগে এয়া মোক মঞ্চলৈ মাতি অনা হৈছিল আৰু তাতে সম্বৰ্ধনা জনোৱা হৈছিল গামোচা আৰু খুব সুন্দৰকৈ যেহেতু তেখেত এগৰাকী ভাস্কৰ্য শিল্পী খুব ধুনীয়াকৈ জাপি আৰু এনেকুৱা ধুনীয়া এটা মানে কাঠত কাটা এটা সুন্দৰ মানে যেটো লোগো হয় বিদ্যালয়ৰ হেতু ধুনীয়াকৈ কাঠত কাটি আমাক প্ৰদান কৰিছিল আৰু সৌভাগ্য হৈছিল মোৰো এয়া শ্ৰদ্ধাৰ বিপুলদা আৰু এয়া নীলদা কাষতে অংকুৰ আৰু মই বহি আছিলো এখন ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো এয়া হৈছে ভাইটি প্ৰণৱ এইদৰে সকলো চিত্ৰশিল্পীকে সন্মান জনোৱা হৈছে আৰু সকলোৰে হাতত তুলি দিয়া হল এখন কেনভাছ আৰু আমি কেনভাছ লৈ অনুষ্ঠান চলি আছে আৰু আমি বাটৰ কাষলৈ গৈছো সকলোৱে এনেকৈ ৰাস্তাৰ কাষে খুব সুন্দৰকৈ মানে এটা মানে সকলোৱে ছবি অংকন কৰিছিল আৰু এই ঘৰটো হয়তো দেখি আপোনালোকৰ মনত পৰিছে যিগৰাকী চিত্ৰশিল্পী ভাস্কৰ্য শিল্পীৰ কথা কৈয়ে থাকো মই বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকক দিয়ে আহিছো আৰু তেখেতে এয়া তেওঁলোকৰ সংগ্ৰহালয়খন ধুনীয়াকৈ ৰাখিছে আৰু আপোনালোকক আগতে তাৰ বিষয়ে দেখুৱাইছিলো নিশ্চয় মনত পৰিছে সৰু নামঘৰখন ক্ষুদ্ৰাকৃতিৰ সেই সিংহাসনখন মানে আসন ভাগ আৰু সকলোবোৰ কাৰণে তেওঁ অসম বুক অফ ৰেকৰ্ডছ এছিয়ান বুক অফ ৰেকৰ্ডছ পাবলৈ সক্ষম হৈছিল এয়া হৈছে সকলোৰে শ্ৰদ্ধাৰ বিপুল কুমাৰ বৰাদেৱ আৰু তেখেতে নিমন্ত্ৰণ জনাইছিল তেখেতৰ নিমন্ত্ৰণ ৰক্ষা কৰি সৌ সামগুৰিত উপস্থিত হৈছিল সঁচাকৈ অনুষ্ঠানটো ইমানেই ভাল লাগিছিল বিভিন্নজন ব্যক্তিক লগ পালো সকলোৰে লগত এনেকৈ বাটৰ কাষত কিমান ধুনীয়াকৈ সকলো এটা পৰিৱেশ চাকচোন সেই অনুষ্ঠানো হৈ আছে আৰু আমি কাষতে এনেকৈ ৰাস্তাৰ কিনাৰে ধুনীয়াকৈ সকলোৱে এখন কেনভাছ আমাক প্ৰদান কৰা হৈছিল আৰু কেনভাছত আমি সকলোৱে অংকন কৰিছিলো নিজৰ চিত্ৰৰ নিজে যি ধৰণে সকলোৰে মন মানে থিতাতে সকলোৱে এখন চিত্ৰ অংকন কৰিছিলো আৰু সকলো এক নান্দনিক দৃশ্য সকলো আহি আপ্লুত হৈছিল আৰু মই এখন ট্ৰাই কৰিছিলো যেহেতু গাঁৱৰ
সমাজ সেইকাৰণে ভাবিলোঁ এখন এনেকুৱা প্ৰকৃতিৰ মানে এখন ছবিকে অংকন কৰোঁ আৰু মই সেইকাৰণে সেইখনকে তেনেকুৱা ধৰণৰ ছবি এখন অংকন কৰিছিলোঁ আৰু মোৰ সৌভাগ্য বিভিন্নজন ব্যক্তি আহি মোৰ ওচৰত খুব সুন্দৰকৈ মন্তব্য দিছিল ভাল পাইছিল আৰু বিশিষ্ট অতিথি চামগুৰি সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাদেৱো তাত উপস্থিত আছিল আৰু তেওঁ ভাষণ দিছিলে সেই অনুষ্ঠানতে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ দ্বাৰা প্ৰকাশিত নিৰঞ্জন শৰ্মাদেৱৰ দ্বাৰা সম্পাদিত স্মৃতি গ্ৰন্থখন উন্মোচন কৰা হৈছিল আৰু সৌভাগ্য হৈছিল মোৰো তাত অকণমান লিখাৰ সেই স্মৃতি গ্ৰন্থখন আছিল ৰঙিলী আৰু এক সুন্দৰ অনুষ্ঠানৰ সাক্ষী হৈ ৰ'লোঁ আৰু সম্পূৰ্ণকৈ ভিডিঅ'সমূহ মই দি থাকিব পৰা নাছিলোঁ যিহেতু ছবি অঁকাত ব্যস্ত হৈ আছিলোঁ আৰু অকণ তাৰ পৰিৱেশটো মোৰ কেমেৰাত বন্দী কৰি ৰাখিছিলোঁ মোবাইলটো বেলেগৰ হাতত দি দিছিলোঁ আৰু অকণ মোক কিছু তাত হৈ থকা অনুষ্ঠানৰ যিখিনি পৰিৱেশ সেইখিনি মোক বৰাদেৱে দিছিলে ভিডিঅ' আকাৰে আৰু ফটোসমূহ মই ফেচবুকৰ পৰাও লৈছোঁ অৱশ্যে কিছুমান আৰু সকলোবোৰ একেলগে সামৰি এনেকৈ সৰুকৈ ভিডিঅ' আকাৰে আপোনালোকৰ মাজত ৰাখি থলোঁ আৰু মোৰো স্মৃতি হিচাপে এই ধুনীয়া সময়খিনি ইয়াতে ৰৈ গ'ল সেইকাৰণে আচলতে ভিডিঅ'টো বনালোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে ক'বলৈ নাপাহৰিব আৰু ইমান সুন্দৰ অনুষ্ঠান আৰু ইমান সুন্দৰ পৰিৱেশ গোটেই গাঁওখনে মানে তাৰ এই পৰিৱেশটোৰ লগত এই অনুষ্ঠানটোৰ লগত জড়িত হৈ পৰিছিল আৰু আমি খাইছিলোঁ তাত প্ৰথমতে কোমল চাউল তাৰপিছত আমাক আহাৰৰ ব্যৱস্থা কৰিছিল খুব সুন্দৰ এটা অনুষ্ঠান হৈছিল আৰু সঁচাকৈ ভাল লগা এটা পৰিৱেশ আছিল ফ্ৰেণ্ডছ এনেকৈ অকণমান তাত হোৱা পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ দুটামান অনুষ্ঠানো ইয়াতে দি দিছোঁ আপোনালোকে চাব আৰু কেনে হৈছে ক'বলৈ নাপাহৰিব ফ্ৰেণ্ডছ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্নজন চিত্ৰশিল্পীয়ে খুব সুন্দৰ সুন্দৰ চিত্ৰ অংকন কৰিছিল আৰু সকলোৰে পৰিচয় মই ইয়াত দি দিয়া নাই যিহেতু ব্যস্ততাৰ মাজত এনেকৈ সময়বিলাক গৈছিল আঁকি আছিলোঁ সেইকাৰণে আচলতে ফ্ৰেণ্ডছ ইমানবোৰ ভিডিঅ' কৰি থকা নাছিলোঁ থুলমূলকৈ আপোনালোকৰ গোটেই পৰিৱেশটো অলপমান দেখুৱালোঁ আমি এফালে ছবি অংকন কৰি আছিলোঁ আৰু এয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ অলকা বাইদেউ কিমান সুন্দৰ ছবি অংকন কৰিছে চাওকচোন আৰু এয়া সকলোবোৰ ছবি প্ৰতিজন চিত্ৰশিল্পীৰ এয়া কেনভাছত জিলিকি উঠিছে প্ৰতিখন চিত্ৰ খুব সুন্দৰ হৈছিল সঁচাকৈ চাবলগীয়া হৈছিল তাৰে মাজত ময়ো এখন কৰিলোঁ আৰু কেনে হৈছে নাজানো বাৰু এনেই অকণমান ট্ৰাই কৰিলোঁ যিহেতু খুব কম সময়ৰ ভিতৰতে কৰিব লগা হৈছিল আৰু সকলোৰে ছবিসমূহ ভাল লাগিছিল এনেকৈ সজাই ৰাখিছিল পিছত আৰু আমাক মানপত্ৰ প্ৰদান কৰা হৈছিল গামোচা দিয়া হৈছিল আপোনালোকক কৈছোঁৱে আৰু খুব ধুনীয়া ছবি চাওকচোন সকলোৰে ছবিসমূহ মই আচলতে হাতত লৈ থকাহেঁতেন গম পালেহেঁতেন কোনজনে কোনখন ছবি আঁকিছে আৰু এনেকৈ ভিডিঅ' আকাৰে ইমান দীঘলকৈ দি থকাৰো সম্ভৱ নহয় আৰু প্ৰতিজন শিল্পীলৈ মানে মই শ্ৰদ্ধা নিবেদিছোঁ ইমান সুন্দৰ ছবি অংকন কৰিছে আৰু এয়া তেওঁলোকে লৈ আছিল কাৰণে ফটোখন মই উঠাই ৰাখিছিলোঁ এয়া অংকুৰ তাৰপিছতে প্ৰণৱ আৰু সেইফালে আমাৰ শৰৎদা সকলোৰে হাতে হাতে এখন চিত্ৰ আৰু সকলোকে লগ পাই সঁচাকৈ খুব ভাল লাগিছিল ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আৰু মোৰ ছবিখন এনেকৈ হাতত লৈ অকণমান ফটোৰ পজ দিছিলোঁ আৰু এইখিনিতে ফ্ৰেণ্ডছ এনেকৈ সজাই থোৱা ছবিসমূহো মই এনেকৈ আঁকি থৈছোঁ আৰু মোক প্ৰদান কৰা হৈছিলে মানপত্ৰ এখন স্মৃতি গ্ৰন্থ আৰু এয়া পিছৰ দিনা আমাৰ পেপাৰত ওলাইছিল সেয়া ৰাখি থৈছোঁ এয়া সৰু নামঘৰখনি অলকা বাইদেউ সকলোৰে লগত এয়া সংগ্ৰহালয়টো দৰ্শন কৰিছিলোঁ আকৌ পুনৰ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে চামগুৰি আহিলে নিশ্চয় শিঙীয়া
কুমাৰগাঁৱলৈ আহিব আৰু এই সংগ্ৰহালয়টো চাবহি। আমি বিভিন্ন সময়ত এই অনুষ্ঠানৰ লগত জড়িত হৈ আহিছোঁ। বৰদোৱাতো অনুষ্ঠান কৰিছোঁ। মোৰ ইউটিউব চেনেলত ধুনীয়াকৈ দিয়া আছে আৰু বিভিন্ন ধৰণৰ পেলনীয়া বস্তুৰে কাম কৰা সেই অনুষ্ঠানসমূহতো মই শিকাইছিলোঁ, হাত ধৰিছিলোঁ বা তেনেকুৱা ধুনীয়া ধুনীয়া অনুষ্ঠানসমূহ ৰঙিলী শিল্পালয়ৰ লগত জড়িত হৈ আছে আৰু সকলোবোৰ দিয়ে ৰাখিছোঁ। আপোনালোকে ভিডিঅ'সমূহ চালে দেখা পাব। ফ্ৰেণ্ডছ, কপিৰাইট লাগিব বুলি এই ভিডিঅ'টোৰ গানটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। আৰু বিপুল কুমাৰ বৰাদেৱৰ কামৰ আপোনালোকক কৈ শেষ কৰিব নোৱাৰোঁ। তেওঁ কিমান সুন্দৰ সুন্দৰ কৰ্ম কৰি থৈছে আৰু সকলো অসমৰ বিভিন্ন নামঘৰত তেওঁৰ কামসমূহ আছে আৰু এই প্ৰতিভাসমূহ কৈ শেষ কৰিব নোৱাৰি। আৰু সঁচাকৈ এটা সুন্দৰ অনুষ্ঠানৰ সাক্ষী হৈ ৰ'লোঁ আৰু এটা ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ। তুমি রাজেশ্বর আর মই দিনহীন অন্নক্ষেমী। তুমি কত জীবিত ভ্রাতার জ্যেষ্ঠ আর মই কত পিতামার কনিষ্ঠ। তোমার মোর মাজত ইমান প্ৰভেদ, অথচ দুয়ো ইমান আপোন। তুমি মোৰ মৰমৰ, আমাৰ হে মই নাকবয়ে বাড়িতে বগৰী ৰুবয়ে ভাগি। আৰু মই নমস্কাৰ, মোৰ নাম শ্ৰী চুলন কৃষ্ণ বৰা। মই এটা কবিতা গান ভুল হ'লে ক্ষমা কৰিব। কবিতাটোৰ নাম গছ ভাল পোৱা ককাৰ খং। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখিৰ গছজোপা কিয়নো কাটিলা। আলহী অতিথি যাব, ৰভা নাই কিয় হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখিৰ গছজোপা সহজতে পাবা নে ঘূৰাই। দৰাটিক মাতাচোন এজোলোকা আশীৰ্বাদ দিওঁ। এয়া আছিল বিপুলদাৰ ল'ৰা। কিমান মৰম লগাকৈ কবিতাটো আবৃত্তি কৰিলে দেখিলেনে? ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু মই কৰা ছবিখন, থিতাতে কৰা ছবিখন আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। কেনে হৈছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, ভিডিঅ'টো এনেদৰে কৰিলোঁ যদিও বহুতো থাকি গৈছে, বহুতো কিবাকিবি দিবলৈ ৰৈ গ'ল। কোনেও যাতে ক্ষোভ নাৰাখে, যিহেতু মই ছবি অংকনত ব্যস্ত আছিলোঁ। ভিডিঅ' কৰাৰ সেইখিনি সময়ত মোৰ সময় নাছিল। আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু ৰঙিলী শিল্পালয়ৰ সদায় শুভকামনা সদায় আছে আৰু তেওঁলোকে যাতে আগবাঢ়ি যায় আৰু সুদূৰ প্ৰসাৰী হয় তাৰে কামনা কৰিছোঁ। আৰু ৰঙিলী শিল্পালয়ৰ লগত জড়িত সকলো কৰ্মকৰ্তা সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ।